Hello everyone, আপোনালোকক স্বাগতম জনাইছো সম্ভাৱনালৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছো এটি ইম্পৰ্টেন্ট টপিক যেটো ৰিসেন্টলি নিউজত আহিছে আৰু বিভিন্ন সময়ত ইয়াৰ ওপৰত কোৱেশ্চনো আহিছে। তো আমাৰ টপিকটো হৈছে লিষ্ট অফ ইউনেস্কোস ওয়াৰ্ল্ড হেৰিটেজ সাইটস ইন ইণ্ডিয়া। ভাৰতত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ। তো প্ৰথমতে আমি জনা উচিত ওয়াৰ্ল্ড হেৰিটেজ সাইটস মানে কি। World Heritage Sites are landmarks and areas with legal protection by an international convention administered by UNESCO for having cultural, historical or scientific significance. তো যিকোনো এটা এৰিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ হলে তাৰ বিশিষ্ট বৈশিষ্ট্য থাকিব লাগিব, যেনেকুৱা সাংস্কৃতিক, ঐতিহাসিক অথবা বৈজ্ঞানিক। আৰু এই অঞ্চলসমূহ ইউনেস্কোৰ দ্বাৰা সংৰক্ষিত কৰা হয়। Next, to be selected a World Heritage Site is nominated by their host country. তো যিকোনো এখন দেশে নিজৰ এৰিয়াৰ আন্ডাৰত থকা ক্ষেত্ৰখনক যদি বিশ্ব ঐতিহ্য হিচাপে মনোনীত কৰিবলৈ হলে সেই দেশখনে নিজে মনোনীত কৰে আৰু তাৰ পিছত আইনগতভাৱে ইউনেস্কোই তাক সুৰক্ষা প্ৰদান কৰে। আৰু উদাহৰণস্বৰূপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব কাৰণে প্ৰাচীন ধ্বংসাৱশেষ বা ঐতিহাসিক গঠন, অট্টালিকা, চহৰ, মৰুভূমি, অৰণ্য, দ্বীপ, হ্ৰদ, কীৰ্তিচিহ্ন, পাহাৰ আদি অঞ্চলসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ সক্ষম হয়। এই এমব্লেমটোলৈ লক্ষ্য কৰক, দ্য ৱৰ্ল্ড হেৰিটেজ এমব্লেম। দিছ ইজ ইউজড টু আইডেন্টিফাই প্ৰপাৰ্টিজ প্ৰটেক্টেড বাই দ্য ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যন। তো যেতিয়া আপোনালোকে যিকোনো বিশ্ব ঐতিহ্য ক্ষেত্ৰ দৰ্শন কৰিবলৈ যায় তাত এই চিম্বলটো দেখিবলৈ পাব, বা যিকোনো ক্ষেত্ৰত যেতিয়া এই এমব্লেমটো দেখে তেতিয়া আপোনালোকে গম পাব যে সেই অঞ্চলটো ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হয়। তো ইয়াতে আমি এটা কলাজ বনাই দিবলৈ চেষ্টা কৰিছো য'ত ভাৰতৰ এতিয়ালৈকে 2024 লৈকে টোটেল 43টা ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট আছে। তো এই সকলোখিনি আমি এই কলাজত দিবলৈ ট্ৰাই কৰিছো। নেক্সটত আমি দেখাইছো যে from 1 to 43 যিমানটা 43টা যেহেতু আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে as per the recent data of 2024, তো সেই গোটেইখিনি ক্ৰনলজিক্যালি from the beginning 1983 পৰা 2024 লৈ সিৰিয়েলি কোন কেইটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমাৰ ভাৰতত আছে সেই গোটেইখিনি এই লিষ্টখনত আছে। তাৰে ভিতৰত আপোনালোকে বহুত ইম্পৰ্টেন্ট বুলি ক'বলৈ গ'লে কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, অসমৰ পাৰ্সপেক্টিভৰ পৰা তিনিখন আছে অসমত এতিয়া ৰিসেন্টলি 2024ত যিখন পাইছে মৈদাম চৰাইদেউ। তো এই তিনিখনৰ বিষয়ে মনত ৰাখিব কাৰণ অসমৰ ওপৰত কোৱেশ্চন আহিলে এই তিনিটাৰ ওপৰত কোৱেশ্চন আহিব পাৰে। তো আমাৰ এই লিষ্টখনত দেখিছে 43rd নম্বৰ আছে আমাৰ মৈদাম চৰাইদেউ যিটো আছে। নেক্সট আমি দেখাবলৈ চেষ্টা কৰিছো যে প্ৰতিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিষয়ে ব্ৰিফ ডেসক্ৰিপশন। তো ফাৰ্স্ট ওয়ান ইজ অজন্তা কেভস that is present in Maharashtra. তো অজন্তা কেভস, it is a 30 rock cut Buddhist cave. এই ফটোখন হৈছে অজন্তা কেভৰ। Then we have Ellora caves. Ellora caves also located in Maharashtra. So it is dating around 600 to 1000 CE. এটুত several Buddhist and Jain caves পোৱা যায়। Then we have Agra Fort that is located in Uttar Pradesh. তো এটো দেখিবলৈ ৰেড ফৰ্টৰ নিচিনা কাৰণে এই ফৰ্টটো কোৱা হয় আগ্ৰাজ ৰেড ফৰ্ট। আৰু ইয়াতে কি কৰা হৈছিলে, এম্পায়াৰ হুমায়ুন was crowned at this fort in 1530. Then we have Taj Mahal that is located in Agra. Taj Mahalৰ বিষয়ে সকলোৱে জানে, it is a white ivory marble mausoleum and it is located in Agra near Yamuna river. তো কোনটো নদীৰ কাষত তাজমহল অৱস্থিত এইটো হৈছে যমুনা নদীৰ পাৰত। কোনে বনাইছিলে তাজমহল যদি খুদে হেতু আপোনালোকে তো জানে শাহজাহানৰ আন্ডাৰত হৈছিল। নেক্সট উই হ্যাভ সান টেম্পল কোনাৰ্ক উৰিষ্যা। তো উৰিষ্যাত থকা সান টেম্পলটো হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এটো ছবিটো আপোনালোকে নিশ্চয় দেখিছে, কাৰেন্সি নোটতো পোৱা যায়। Then we have Mahabalipuram monuments in Tamil Nadu. So Mamallapuram or Mahabalipuram is a town or a strip of land between the Bay of Bengal and the Great Salt Lake in the southern Indian state of India, Tamil Nadu. So এই টেম্পলটো বনাইছিলে পল্লৱা ডাইনেষ্টি in the years 7th and 8th centuries. পল্লৱা ডাইনেষ্টি আন্ডাৰত নিৰ্মাণ কৰা হৈছিলে। Then we have one of the important
এটো হৈছে আমাৰ কাজিৰঙা নেশনেল পাৰ্ক এটো আমাৰ অসমৰ তো কাজিৰঙা নেশনেল পাৰ্ক ইজ এ protected area in a northeast Indian state of Assam আৰু এটো কিহৰ কাৰণে ফেমাস because of the one horn rhinoceros এহিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত আৰু এটো এটা হৈছে কাজিৰঙা নেশনেল পাৰ্কখন হৈছে এখন world heritage site then we have কেওলাদেও national park এইখন আছে ৰাজস্থানত and it is a bird sanctuary around 350 species of migratory and resident birds are found here then again one of the important এটো হৈছে আমাৰ মানস নেশনেল পাৰ্ক তো অসমত দুখন নেশনেল পাৰ্কে ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে গণ্য কৰা হৈছে এই দুখন হৈছে কি কাজিৰঙা নেশনেল পাৰ্ক আৰু মানস নেশনেল পাৰ্ক মানস নেশনেল পাৰ্কখন টাইগাৰ ৰিজাৰ্ভো হয় তো এইখন তো ক'ত লোকেশন আপোনালোকে গম পাইছে হিমালয়ান ফুট হিলছ বৰপেটাৰ ৰোডৰ পৰা বেছি দূৰত নহয় আপোনালোকে গৈ চাব পাৰে দেন we have churches and convents of Goa. The Goa jigbilak churches ase like churches and convents of Goa is a serial property located in the former capital of Portuguese Indies. To eta kotha apnaloke nischoy jane je Goa Portuguese hokale শাসন কৰিছিলে তো পাঞ্জিমৰ পৰা 10 কিলোমিটাৰ ইষ্টত এই চাৰ্চ কেটা আছে এই গোটে কেটা around 7টা চাৰ্চ আছে আৰু এই কেটা ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইটত নিৰ্ধাৰণ কৰা হৈছে Then we have Khajuraho group of monuments that is located in Madhya Pradesh. Khajuraho temple to সকলোৱে জানে এটো বহুত ফেমাস হয় আৰু ইয়াৰে এইবিলাক ইমান ধুনীয়া আৰ্কিটেকচাৰ হয় তাত বনোৱা আছে মূৰ্তি বিলাক তো এই টেম্পলটো হিন্দু আৰু জৈন টেম্পল ক'ত অৱস্থিত ছাতৰপুৰ ডিস্ট্ৰিক্ট ইন মধ্য প্ৰদেশ আৰু এইটোও আমাৰ ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট Then we have Hampi in Karnataka এটো কি হৈছে হাম্পিটো এটা হৈছে ইট ইজ আ ৰিমেনেন্স অফ দা ক্যাপিটাল সিটি অফ বিজয়নগৰ এম্পায়াৰ যেটো আছিল যাক কোৱা হয় দা লাষ্ট গ্ৰেট হিন্দু কিংডম around 14 to 16th century তাৰে যিবিলাক ধ্বংসাবশেষ এটো হাম্পিত আছে আৰু এটো হৈছে কৰ্ণাটকা আৰু দ্যাট ইজ অলসো এ ইউনেস্কোস ওয়ার্ল্ড হেৰিটেজ সাইট Then we have Fatehpur Sikri Uttar Pradesh so Fatehpur Sikrit আৰু এটা বস্তু আপোনালোকে মনত ৰাখিব Fatehpur Sikrit যেটো আছে বুলন্দ দৰৱাজা এইখন হৈছে পৃথিৱীৰ সৰ্বোচ্চ মানে সকলোতকৈ ওখ দৰজা বুলি কোৱা হয় বুলন্দ দৰৱাজাটো ক'ত অৱস্থিত এটো হৈছে ফতেহপুৰ সিক্ৰি উত্তৰ প্ৰদেশ আৰু এই ফতেহপুৰ সিক্ৰিটো হৈছে আমাৰ ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট Then we have Elephanta Caves in Maharashtra Elephanta Caves are collection of cave temples predominantly dedicated to Hindu god Shiva তো Elephanta Caves Lord Shiva বিভিন্ন ধৰণৰ মূৰ্তি পোৱা গৈছে আৰু এটো হৈছে ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট আৰু এটো লোকেটেড ইন মহাৰাষ্ট্ৰ Then we have the Great Living Chola Temple, Tamil Nadu. তো Tamil Nadu অৱস্থিত Chola Dynasty আন্ডাৰত যিকেটা টেম্পল আছিল ইয়াৰে ভিতৰত তিনটা টেম্পলক ইনক্লুড কৰা হৈছে তো তা টেম্পল at Tanjavur was added in the list in 1987 Tanjavurত থকা টেম্পলটো 1987ত লিষ্টত আহিছিলে আৰু while the other two temples were added in 2004 Then we have group of monuments at Pattadakal, Karnataka. Pattadakal is a UNESCO World Heritage Site and important tourist site located in Karnataka. It is famous for Chalukya style architecture. আৰু ইয়াতে কি কি আছে চাব Nagara and Dravidian styleৰ architecture পোৱা যায় আৰু ইয়াতে জৈন আৰু Saivite sanctuaries পোৱা যায় জৈন ধৰ্মৰ আৰু আমাৰ লৰ্ড শিৱৰ structure পোৱা গৈছে ইয়াতে Then Sundarban National Park that is located in West Bengal Sundarban National Parkৰ বিষয়ে সকলোৱে জানে তো ইয়াতে কি হয় একটু West Bengalত located আৰু ইয়াতে আমি Royal Bengal Tiger পোৱা যায় এখন হৈছে আমাৰ World Heritage Site Then we have Nanda Devi and Valley of Flowers National Park in Uttarakhand Nanda Devi is the second highest mountain in India after Kanchenjunga Kanchenjungar পিছত দ্বিতীয় সৰ্বোচ্চ পৰ্বতমালা হৈছে Nanda Devi আমাৰ ভাৰতত অৱস্থিত আৰু Nanda Devi is the 23rd highest peak in the world পৃথিৱীৰ ভিতৰত 23rd নম্বৰত আছে Then Valley of Flowers is a national park near Nanda Devi and stretches up to 8 kilometers in length and 2 kilometers in width এই ফটোখনত দেখিবলৈ পাব কিমান মনোমোহা এই দৃশ্য এই Valley of Flowers এই দুটা জায়গা ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট আৰু এটো লোকেটেড হৈছে উত্তৰাখণ্ড Then we have Sanchi Stupa in Madhya Pradesh Sanchi Stupa is a Buddhist complex famous for great stupa on a hilltop of Sanchi town in Raisen district of the Madhya Pradesh তো এটো Buddhist complex হয় মধ্য প্ৰদেশত অৱস্থিত Then we have Humayun's tomb in New Delhi Humayun's tomb is the tomb of Mughal emperor Humayun যাৰ আৰু এটা নাম আছিল মিৰ্জা নাছিৰ আল-দিন মুহাম্মদ যাক আমি হুমায়ুন বুলি জানো তেখেতৰ টমটো ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট Next we have Qutub Minar New Delhi Qutub Minar বিষয়ে সকলোৱে নিশ্চয় জানে Qutub Minar complex is a monument building from the Delhi Sultanate Mehrauli in Delhi তো ইয়াৰে উচ্চতাটো হৈছে 244 feet এটোৰ বিষয়ে আপোনালোকে জানি থোৱা উচিত Then we have Mountain Railways of India
তো মাউণ্টেইন ৰেলৱেজ অফ ইণ্ডিয়া কম্প্ৰাইজেছ অফ দাৰ্জিলিং হিমালয়ান ৰেলৱে, নীলগিৰি মাউণ্টেইন ৰেলৱে এণ্ড দ্য কালকা শিমলা ৰেলৱে। এই তিনিটা ৰেলৱে কম্প্ৰাইজিংলি একেলগে কোৱা হয় মাউণ্টেইন ৰেলৱেজ অফ ইণ্ডিয়া। আৰু এই ইমান ধুনীয়া দৃশ্য, নেচাৰেল বিউটি আছে তাত। তো তাৰ কাৰণে এই গোটেইখিনিক একেলগে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ আণ্ডাৰত ৰখা হৈছে। Next we have Mahabodhi Temple, Bodh Gaya, Bihar. The Mahabodhi Temple or Mahabodhi Mahabihara, a UNESCO World Heritage Site, is an ancient but restored Buddhist temple. Etu dhongkho hoisile, etu akko restore kora hoise aru etu Bodh Gayat ase. Etu eta UNESCO World Heritage Site. Then we have Bhimbetka Rock Shelter, Madhya Pradesh. Ei kakhor chobikhonole lokkho koribo, yate ketaman wall engrave kora ase gufar bhitor. Etu Bhimbetka Rock Shelter hoy, hilot khodito kora. এই খদিতৰ পৰা এটা বস্তু জনা গৈছিলে যে তাত জনবসতি আছিল, because it exhibits the earliest traces of human life in India and evidence of the stone is starting at the site of Acheulean times. তো এইখিনি জায়গাত মানুহৰ জনবসতি আছিল যে তাৰ বিষয়ে এই ছবিবিলাকৰ পৰা নিৰ্ধাৰণ কৰা হৈছে আৰু এইটো ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট। Then we have Chhatrapati Shivaji Terminus, Maharashtra. তো মহাৰাষ্ট্ৰত যেটো Chhatrapati Shivaji Terminus আছে, দেখিবলৈ আপোনালোকে দেখি নিশ্চয় গম পাইছে এটো ষ্ট্ৰাকচাৰটো ইউৰোপিয়ান ষ্টাইলৰ ষ্ট্ৰাকচাৰ হয়। এই ষ্ট্ৰাকচাৰটো একচুয়ালি কোৱা হয় ইটালিয়ান গথিক ষ্টাইল। তো যেতিয়া ইউৰোপ বা জাৰ্মানী যেনেকুৱা বিল্ডিং বিলাক যেনেকুৱা তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ, আৰু এইটো হৈছে আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট। Then we have Champaner Pavgarh Archaeological Park in Gujarat. Champaner Pavgarh Archaeological Park যেটো গুজৰাটত অৱস্থিত, এইটো Chavada ডাইনেষ্টিৰ আণ্ডাৰত বনোৱা হৈছিল আৰু ইন দ্য 8th century. তো নেক্সট we have Red Fort Complex, Delhi. Red Fortৰ বিষয়ে সকলোৱে জানে নিশ্চয়, কাৰণ এইটো ফেমাছ হয়। 15 আগষ্টৰ দিনাখন প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পৰা ভাষণ প্ৰদান কৰে। তো এটি কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে 15 আগষ্টত প্ৰধানমন্ত্ৰীয়ে ক'ৰ পৰা ভাষণ দিয়ে, তো তাৰ কাৰেক্ট আনসাৰ হৈছে ৰেড ফৰ্ট। তো ৰেড ফৰ্ট কমপ্লেক্স was built as the palace fort of Shahjahanabad, the new capital of the 5th Mughal emperor of India, Shahjahan. Shahjahanৰ capital আছিলে তাত। তো এইটো আমাৰ দিল্লীত অৱস্থিত আৰু এইটো হৈছে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট। Next we have Jantar Mantar, New Delhi. এই ষ্ট্ৰাকচাৰটো আপোনালোকে নিশ্চয় দেখিছে। It is an observatory comprising of 19 instruments to measure the position and distances of celestial bodies. তো মহাকাশত থকা যিবিলাক বডিজ আছে celestial body, সেইবিলাকৰ গণনা কৰিবলৈ কাৰণে এই যন্তৰ মন্তৰটোত ইউজ কৰা হৈছিল। তাত 19টা ইনস্ট্ৰুমেন্টস আছে। তো যন্তৰ মন্তৰ এটো লোকেটেড হৈছে নিউ দিল্লী। তো it is also a UNESCO's World Heritage Site. Then we have Western Ghats. Western Ghats যেখন আমি ভাৰতৰ মেপখন চালে দেখিম এটা সাইডে আছে ওয়েস্টার্ন ঘাট, এটা সাইডে আছে ইস্টার্ন ঘাট। তো ওয়েস্টার্ন ঘাট that is located in Karnataka, Goa, Maharashtra, Gujarat and Tamil Nadu. তো ওয়েস্টার্ন ঘাটটো মেইনলি বায়োডাইভাৰ্সিটি হটস্পট হয়। ইয়াত বিভিন্ন ধৰণৰ ফ্লোৰা এণ্ড ফৌনা পোৱা যায়, যাৰ কাৰণে এইটো ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰ আণ্ডাৰত আহে। Then we have Hill Forts of Rajasthan. তো Hill Forts of Rajasthan are 6 forts, 6টা ফোর্ট আছে আৰু এইকেইটা ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট 2013ত ইয়াক লোৱা হৈছিল। Then we have Rani Ki Vav, Gujarat. গুজৰাটত অৱস্থিত এটা ৰাণী কি ভাও, যাৰ আৰ্কিটেকচাৰেল মাৰ্ভেলাছ বুলি কোৱা হয়। আৰ্কিটেকচাৰেল মাৰ্ভেল, যেটো মানে দেখিবলৈ ইমান ধুনীয়াকৈ বনাইছিলে, সজাইছিলে। আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' প্লেটফৰ্মত দেখিব যে ৰাণী কি ভাওটো জেনেৰেলি কি কনষ্ট্ৰাকশ্যন কৰা হৈছিলে, কিছুমানে কয় যে ৱাটাৰ ৰিজাৰ্ভাৰ হিচাপে ইউজ কৰিছিলে, ৱাটাৰ ৰিচোৰ্চ। আৰু কেতিয়াবা কিছুমানে কয় ইট লুকস লাইক এ ইনভাৰ্টেড টেম্পল, যেতিয়া এটা মন্দিৰ এটা ইনভাৰ্ট কৰি দিয়া হয় তেনেকুৱা হয় ষ্ট্ৰাকচাৰটো। তো ইয়াৰ বিশেষত্ব এইটোৰ কাৰণে ইয়াক ৰাণী কি ভাওটো ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰ আণ্ডাৰত আহিছে। Then we have the Great Himalayan National Park, হিমাচল প্ৰদেশ। তো হিমাচল প্ৰদেশত অৱস্থিত গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্কখন ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হয় আৰু ইয়াৰ এৰিয়া হয় around 754.4 স্কয়াৰ কিলোমিটাৰ আৰু it's a home of about 375 fauna species. Then we have Nalanda. নালন্দাৰ বিষয়ে সকলোৱে নিশ্চয় জানে। নালন্দা ইউনিভাৰ্চিটি যোনখন ধ্বংস কৰিছিলে বাখতিয়াৰ খালজীয়ে, তো সেই নালন্দা ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীও জ্বলাই দিছিলে। তো সেই নালন্দা ইউনিভাৰ্চিটিখনে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে গণ্য হৈছে। লগতে ৰিসেন্টলি ভাৰত চৰকাৰে নালন্দা ইউনিভাৰ্চিটিখন নতুনকৈ আকৌ বনাইছে, নতুনকৈ মানে ৰিনোভেট কৰিছে বুলি নহয়, একচুৱেলি আপোনালোকে ক'লে ৰিকনষ্ট্ৰাক্ট কৰিছে, যাতে আকৌ নালন্দা ইউনিভাৰ্চিটিয়ে আগৰ নিচিনাকৈ গৌৰৱ আনিব পাৰে আমাৰ ভাৰতবৰ্ষৰ কাৰণে। তো সেইকাৰণে এখন আকৌ ৰিকনষ্ট্ৰাক্ট কৰা হৈছে। তো এইটো এটা ইম্পৰ্টেণ্ট সাইট হয়। Then we have Kanchenjunga National Park, Sikkim. ছিকিমত অৱস্থিত কাঞ্চনজংঘা নেশ্যনেল পাৰ্কখনো ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হয়।
Then we have capital complex Chandigarh. Chandigarh যেটো capital complex আছে এটো UNESCO World Heritage Site হয় ইয়াত government compound হয় that is designed by the architect Le Corbusier and his co-workers. Then we have historic city of Ahmedabad, Gujarat. The historic city of Ahmedabad or Old Ahmedabad ekhon UNESCO World Heritage Site hoy. Then we have the Victorian and Art Deco ensemble of Mumbai, Maharashtra. So etu je Mumbai, Maharashtra jetu ase Victorian and Art Deco ensemble etu UNESCO World Heritage Site hoy. Again we have Pink City, Jaipur. Pink City to Jaipur aru eta naam hoise Pink City. Keteba question ahiba pare Pink City boli konkhon shohorok jona jeto correct answer hoise Jaipur. To Jaipur Pink City karon yar jibila ghor ottalika jiman ase hokolobor pink color kora hoy. To ei karone ekhonok Pink City boli koa hoy. Aro this city was founded in 1727 by Sawai Jai Singh II. Aro ekhon hoise UNESCO World Heritage Site. Then we have Ramappa Temple, Telangana. So Ramappa Temple, also known as the Rudreshwara Temple, it is a Kakatiya style Hindu temple dedicated to Hindu god Shiva. So Lord Shiva dedicated kora hoisile ei temple to dekhibole iman dunia dekhise ne. To etu hoise Ramappa Temple jetu Telangana obostito aru etu hoise amar UNESCO World Heritage Site. Then we have Dholabira, Gujarat. So jibilake history podhe jibilake Harappan civilization, Indus Valley civilization ebilak পঢ়িছে তেওঁলোকে নিশ্চয় গম পাব ধলাবিৰা তো এটো এটা হাৰাপ্পান সিভিলাইজেশনৰ আন্ডাৰতে সাইট হয় এটো সাদার্ন সেন্টার তো হাৰাপ্পান সিভিলাইজেশনৰ যিবিলাক নৰ্থত কি আছে ইষ্টত ওয়েষ্টত কি আছে সাউথত আছে ধলাবিৰা যেটো গুজৰাটৰ কচ্ছ ডিস্ট্ৰিক্টত পোৱা গৈছে খনন কাৰ্য কৰাতে তো এটো লোকেশনক ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে গণ্য কৰা হৈছে Then we have Santiniketan, West Bengal. Santiniketan logot associated হৈ আছে আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম তেখেতে it was established in West Bengal, rural West Bengal in 1901 চনতে এস্টাবলিশ কৰিছিলে আৰু পিছত এখন বিশ্বভাৰতী ইউনিভাৰ্সিটি হিচাপে পৰিগণিত হৈছে তো এখনো আমাৰ ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট Then we have 42nd number hoise etu Hoysala temples in Karnataka. Karnatakat obostito jetu Hoysala temple ase ei temple to UNESCO World Heritage Site. Etu was created through careful selection of contemporary temple features. Shobi to dekhile gom pabo etu kiman dhuniya ke bonwa hoise ei mondir to. Then 43rd number jetu eta important topic hoy karon etu hoise amar current 2024 ot etu মনোনীত হৈছিল এটো আমাৰ ভাৰত চৰকাৰে এক মনোনীত কৰিছিলে আৰু লাষ্টত ইউনেস্কোই এটো স্বীকৃতি প্ৰদান কৰে তো চৰাইদেউত অৱস্থিত আমাৰ যিবিলাক মৈদাম আছে চৰাইদেউ হৈছে আমাৰ আহোম ডাইনেষ্টিৰ প্ৰথমখন ৰাজধানী স্বৰ্গদেউ আমি সকলোৱে জানো স্বৰ্গদেউ চাওলুং চুকাফাই আহোম ডাইনেষ্টি এস্টাবলিশ কৰিছিলে 1253 আৰু তেখেতৰ ৰাজধানী আছিল চৰাইদেউ প্ৰথম ৰাজধানী আৰু এই চৰাইদেউত যিবিলাক মৈদাম আছে যেটো আহোম জনগোষ্ঠীৰ বিউৰিয়েল মাউন্টস বুলি কোৱা হয় তো সমাধি ক্ষেত্ৰ এটো এটা আমাৰ অসমৰ কাৰণে গৌৰৱ বহন কৰিছে কাৰণ এইটো 2024 ত ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি প্ৰাপ্ত হৈছে আৰু এইবিলাক হৈছে একচুয়ালি কি হিয়াৰ লাইজ দা মিউজিয়াম অৰ দা বিউৰিয়েল মাউন্টস অফ দা আহোম ৰয়েলছ তাৰমানে আহোম ৰজা ৰাণীসকলৰ সমাধিস্থ কৰা হৈছিল ইয়াতে আৰু এৰাউণ্ড ইট ইজ এ হোম টু ওভাৰ 90টা ৰয়েল বিউৰিয়েল মাউন্টস ইয়াত পোৱা গৈছে আৰু ইগেটা স্ট্ৰাকচাৰটো দেখিবলৈ যেহেতু পিৰামিডৰ নিচিনা সেই কাৰণে ইহঁতক কোৱা হয় পিৰামিডছ অফ আসাম তো কোৱেশ্চন কেতিয়াবা আহিব পাৰে পিৰামিডছ অফ আসাম বুলি ক'লে কাক বুজায় তো ইয়াৰ আনসাৰ হ'ব মৈদাম চৰাইদেউ মৈদাম দেন আহিব পাৰে কোৱেশ্চন চৰাইদেউ মৈদামত একচুয়ালি কি পোৱা যায় তো ইয়াতে ক'ব পাৰ যে দিজ আৰ দা বিউৰিয়েল মাউন্টস সমাধি ক্ষেত্ৰ হয় ৰজা মহাৰাজা বিলাকৰ ৰজা ৰাণীসকলৰ সমাধিস্থ কৰা হৈছিল তো দিস প্লেস হ্যাজ গট দা স্ট্যাটাস অফ ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট তো আজিৰ কাৰণে তো আজিলৈ এইখিনি আছিল আপোনালোকলৈ থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং